আমি আমাৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আহিছে আৰু আমাৰ এটা লিগেল সেলৰ মিটিং ইয়াত চলি আছে জমিয়তৰ মিটিং লিগেল সেলৰ মিটিং চলি আছে আমাৰ ইউডিএফৰ লিগেল সেলৰ মিটিং জয়েন্টলি চলি আছে আৰু বিশেষকৈ আমাৰ সম্প্ৰীতি যিটো এছআৰ লৈ যিটো বিভ্ৰান্তি চলিছে গোটেই অসমত এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে আজি আমাৰ চিইঅ চিফ এক্সিকিউটিভ অফিচাৰ ইলেকশ্যন অফিচাৰ যিজন আছে তেখেতে আজি আমাৰ এছআৰৰ এটা মিটিং হৈছিল সেই এছআৰৰ যিখিনি গাইডলাইন সেই গাইডলাইনটো আৰু বৰ্তমান অসমত বিভিন্ন ঠাইত যিটো নোটিছ ইছ্যু হৈ আছে ৰেণ্ডমলি নোটিছ ইছ্যু হৈ আছে সেই বিষয়টো লৈ আমি অত্যন্ত চিৰিয়াছলি ডিছকাশ্যন কৰি আছোঁ আৰু এতিয়ালৈকে আমাৰ ডিছকাশ্যনটো শেষ হোৱা নাই ডিছকাশ্যনবিলাক বিভিন্ন জিলাত আমি ইতিমধ্যে গম পাই আহিছোঁ বিভিন্ন জিলাত এজন মানুহে শ মানুহৰ নামত কমপ্লেইন দি আছে আৰু সেইবিলাক হিয়াৰিঙৰ ক্ষেত্ৰত কেনেকৈ হিয়াৰিং হৈ আছে কেনেকৈ তেখেতসকলে কমপ্লেইন দিব পালে গাইডলাইনত কি আছে এই গোটেই বিষয়বিলাক আমি খচৰি মাৰি আলোচনা কৰি আছোঁ আৰু গোটেই আলোচনা কৰি আমি এটা সিদ্ধান্ত লৈ অহা কাইলৈ আমি এইটোৰ এটা প্ৰেছ মিট দিম এতিয়া আমি গোটেইখিনি ডিটেইলছ নোকোৱাটো ভাল যেহেতু কাইলৈ আমি প্ৰেছ মিট দিম এতিয়ালৈ সম্পূৰ্ণ সিদ্ধান্ত হোৱা নাই সেইকাৰণে আমি আজি এটা মিটিং চিৰিয়াছলি মিটিং এটা চলি আছে আপোনালোকে নিশ্চয় গম পাইছে আৰু আমি দেখিছোঁ যিখিনি কথা গাইডলাইনত আছে আৰু গ্ৰাউণ্ডত কিন্তু টোটেলি এটা অপজিট হৈ আছে এইখিনি আমি এটা সন্দিহান হৈছোঁ বিভিন্ন টিভিত আমি দেখা পাইছোঁ যে বিভিন্ন টিভিত আমি দেখা পাইছোঁ যে কিছুমানৰ কমপ্লেইনেণ্টৰ নামবিলাক যেতিয়া দেখা পাইছে বহুতে অস্বীকাৰ কৰিছে এইটো আমি কমপ্লেইন দিয়া নাই বহুতে নাম অনিচ্ছুক প্ৰকাশ কৰাত অনিচ্ছুক এইটো আমি দেখা পাইছোঁ কিছুমানে টিভি মিডিয়াৰ জৰিয়তে অলৰেডি তেখেতসকলে জনাই দিছে যে তেখেতসকলে এইটো কমপ্লেইন কৰা নাই এই সকলো বিষয়খিনি আমি খৰচি মাৰি আলোচনা কৰি আছোঁ আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা কি নেচাৰৰ কমপ্লেইন আহি আছে এইটোক আমি এটা জাষ্টিফাই কৰি আছোঁ কাইলৈ এইটোৰ ওপৰত এটা বিস্তাৰিত আমি প্ৰেছ মিট দিম দিনৰ 1টা বজাত আমি এটা প্ৰেছ মিট দিম সেইকাৰণে এতিয়া আমি বিস্তাৰিত ক'ব পৰা নাই আৰু ডিছকাশ্যন আমাৰ হাফ ডান হৈ আছে হ'ব আজি আমি ডিটেইলছ নাযাওঁ কাইলৈ যিটো প্ৰেছ মিট থাকিব না এতিয়া আমি শুনিছোঁ এতিয়ালৈকে আমাৰ 65 নাম্বাৰছ অফ মানে এপ্লিকেণ্ট পৰিছে আমি 35 যিখিনি কৰিম আৰু বহুতেই জনাইছে যে আমি আজি লাষ্ট ডেট বুলি গম পোৱা নাছিলোঁ কাইলৈও দিব হয়তো আমাৰ সভাপতি এইটো এক্সটেণ্ড কৰিব 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে 30 তাৰিখৰ আগত চবে কৰিব পাৰিব সময় আছে এতিয়ালৈকে আজিলৈকে আমি 65 পাইছোঁ তাৰ পিছতো কেইবাটাও হৈছে বুলি শুনিছোঁ চাওক নিশ্চয় আমি আপোনালোকে দেখা পাইছে যে আমি বহুতখিনি উৎসাহিত আৰু আমাৰ দলীয় কৰ্মীসকল যথেষ্টখিনি উৎসাহিত হৈছে এটা প্ৰচণ্ড ভিৰ আপোনালোকে দেখা পাইছে আজি হাতীগাঁও গোটেই হাতীগাঁও উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এইখিনিৰ জৰিয়তে আমি আশাবাদী যে 2024ত আমাৰ যিটো মানে পাৰ্লামেণ্টত যিটো আমাৰ এটা অলপ মানে ডিচেণ্ডিং হৈছিল ভোটিং পাৰ্চেণ্টেজটো সেইটো ব্যাপক হাৰে বৃদ্ধি পাব আৰু সেইটো দিয়াৰ পিছত সকলো মানুহৰ যিটো এটা পস্তোৱা সকলো মানুহৰ যিটো অনুশোচনা সেইটোৰ জৰিয়তে আৰু একমাত্ৰ আমাৰ উচ্ছেদ বা এইবিলাক দেখি এটা বস্তু ইষ্টাব্লিছ হৈছে যে ইয়াৰ বাহিৰে মাইনৰিটি মানুহৰ বিকল্প নাই সকলো মানুহে ওলাই আহিছে এই দল আৰু শক্তিশালী কৰিবৰ কাৰণে অখিল গগৈ পঞ্চায়ত নিৰ্বাচনত মোৰ সমষ্টিটো প্ৰায় 20,000 মান মানুহ হৈছিল সব জেগাত তেখেতসকলে আহে আৰু পঞ্চায়ত নিৰ্বাচন যদি আমি লক্ষ্য কৰোঁ মোৰ সমষ্টিত এটা ৱাৰ্ড মেম্বাৰো নাই তো আমাৰ মাইনৰিটি এৰিয়াত কোনোবা হাফ খেলা বা কিবা যদি তাবিজ বেচিব যায় তথাপি 2-3 হাজাৰ মানুহ ঘূৰি থাকে অখিল গগৈ ভাল প্ৰদৰ্শন কৰিব পাৰে তেখেতে যিটো প্ৰদৰ্শন কৰি আছে মানুহবিলাক তাক চাব যায় ভোট দিবৰ কাৰণে নাযায় যদি ভোট দিব গ'লহেঁতেন তেতিয়া পঞ্চায়তত ভাল ৰিজাল্ট হ'লহেঁতেন তো আমি এইটো ৰাইজে বুজি পাইছে কোন শত্ৰু কোন দুশ্মন কোনে কি কৰে আমি আপোনালোকে জানে শিখা শৰ্মা এটা সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল আছে জানো আজিকালি তো ঠিক অখিল গগৈ তেনেকুৱা হ'ব এইটো ইমান আমি চিন্তিত নহয় এইটো আমি বিলকুল চিন্তিত নহয় সংখ্যালঘু সমষ্টিত অখিল গগৈ কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ হ'ম বুলি আজি ঘোষণা কৰিছে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ হ'ব কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰ হয় বা নিজে মালিক হয় এইটো আকৌ তেখেতৰ কথা আমি কথা হ'ল যে আমি এইটো মানে চিৰিয়াছলি লোৱা নাই আমি কাম কৰি আছোঁ ৰাইজে আমাক সমৰ্থন দি আছে আৰু আমাৰ ব্যাপক হাৰে পৰিৱৰ্তন হ'ব যথেষ্ট উন্নত হ'ব এইটো ফল প্ৰদৰ্শন কৰিব এইটো সঁচা মই এইটো নকওঁ যে শূন্য প্ৰদৰ্শন কৰিব তেখেত এটা বেলেগ পলিটিকেল পাৰ্টি বহুত পুৰণা পলিটিকেল পাৰ্টি তেখেতসকলে চেষ্টা কৰি আছে আমি আমাৰ ফল ভাল কৰিম আমি আশ্বস্ত আমি কনফিডেণ্ট তেখেতে না কৰি আছে যে তেখেতে খেলিব ইচ্ছা নাই কিন্তু আমি আমাৰ দলৰ পৰা প্ৰচণ্ড প্ৰেছাৰ এটা দিছোঁ যে আপুনি আমাৰ নেতৃত্ব দিব লাগে সন্মুখৰ পৰা নেতৃত্ব দিব লাগে আমাৰ পাৰ্টিৰ ফ্ৰণ্টত আহি আপুনি খেলিব লাগে তেখেতে যথেষ্ট অনিচ্ছা প্ৰদৰ্শন কৰি আছে কিন্তু আমি মানি থকা নাই দলীয় প্ৰেছাৰ আমি ক্ৰিয়েট কৰি আছোঁ খেলিবৰ কাৰণে সেইটো এতিয়ালৈকে দলে সিদ্ধান্ত লোৱা নাই বহুতে ডিমাণ্ড কৰি আছে আমাৰ বিন্নাখান্দি খেলিব লাগে বহুতে কৈ আছে নগাঁৱৰ কোনোবা এটা সমষ্টি খেলিব লাগে কিছুমানে কৈছে ধুবুৰীত খেলিব লাগে গোৱালপাৰাত খেলিব লাগে বৰপেটাত খেলিব বিভিন্ন ধৰণৰ ডিমাণ্ড আছে এতিয়া দলে সিদ্ধান্ত ল'ব ক'ত খেলে আৰু যিহেতু তেখেত নিজে সভাপতি তেখেতে য'ত ছেফ ফিল কৰে তাত খেলিব
বিনাশ কাটি লুঞ্জুতি গগৈ খেলিম বুলি অজাপৰ প্ৰাৰ্থী দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। চাওক কোনোবাই ক'ৰবাত খেলিব বিচাৰে পলিটিকেল পাৰ্টি খেলিব বিচাৰিলে আপুনি না কৰিব পাৰিব নেকি? লুঞ্জুতি গগৈ সংখ্যালঘু অঞ্চলত যদি তেখেতে খেলে ভাল কথা, সকলো মানুহতো সংখ্যালঘুকে আহি বিচাৰে, এইটো মানে এটা মানে কি কয় এইটো যথেষ্ট ফাৰ্টাইল লেণ্ড। অখিল গগৈ তাত খেলিব, আমাৰ লুৰিণজ্যোতিও তাত খেলিব, আমাৰ কংগ্ৰেছেও গৌৰৱ গগৈও তাত খেলিব, মানে আমাৰ পথাৰটো মানে চৰণীয়া পথাৰ হৈ পৰিছে। নিজৰ পথাৰত কাৰো ভোট নাই, আমাৰ পথাৰত চবৰ মানে বাগী কোঠাৰ মাৰা এটা দেখা পাইছোঁ। মই ভাবোঁ এইবিলাক থাকি যাব, আমাৰ মাইনৰিটি মানুহ বুৰ্বক নহয়। আমাৰ অখিল গগৈ আজি কিন্তু মোৰ সমষ্টিত মিটিং কৰিছে দগাঁৱত, মোৰ ঘৰৰ ওচৰতে। আৰু মই যি দেখিলোঁ তাত মানে যিমান চকী আনিছিলে, ফটো মোৰ লগত আছে, আধাতকৈ বেছি চকী জপাই থোৱা আছে, খুলিবই পৰা নাই। আৰু যিখিনি পাৰি দিছিলে তাত দেখিছোঁ আধাত পিছফালে 70% খালী আছে, মাত্ৰ সন্মুখত কেইটামান। গতিকে তেওঁলোকে বোলে কিবা সংখ্যালঘু সমাৰোহ পাতিছিল, মানে তাত দগাঁৱত আমাৰ ঘৰৰ ওচৰত। গতিকে ইয়াতেই মানে বুজা গ'ল তেওঁ যে কিমান দম্বালি মাৰা কথাবিলাক কয়। কিন্তু আৰু এছাৰ সংক্ৰান্তত আমি আজি যিটো মিটিং কৰি আছোঁ, মানে এছাৰত কিন্তু ভয়ংকৰভাৱে ষড়যন্ত্ৰ যেটা হৈ আছে এইটো নিশ্চিত। কাৰণ ইয়াত নগাঁও পৌৰসভাত কেইবা শ লোকক মানে জীৱিত ভোটাৰক মৃত বুলি তেওঁলোকৰ নামত নটিচ গৈছে। তাৰপিছতে এজন মানুহে নগাঁও সদৰ সমষ্টি, নগাঁও আৰু বটদ্ৰৱা সমষ্টিত এজন মানুহে 300লৈকে অবজেকশ্যন কৰা আমি পাইছোঁ। আৰু ভমৰাগুৰি গাঁৱত 8খন অবজেকশ্যন কৰিছিল, 5জন অবজেক্টৰ, 5জনে আজি উইথড্ৰ কৰিছে। কৈছে আমাক পাৰ্টিৰ পৰা প্ৰেছাৰ দি পেলাই কৰাইছিল, আমি মানুহকেইটা আচলতে বিদেশী নহয়, আমাৰ সন্দেহ নাই, সৰুৰে পৰাই আমি দেখি আছোঁ ইয়াতে আছে। তেওঁলোকে উইথড্ৰ কৰিছে। আনকি আপোনালোকে টিভিটো দেখিছে, মানে বহুতে কৈছে যে আমাৰ পৰা চহী লৈছে, পাৰ্টি অফিচৰ পৰা কাগজ পঠাই দিছে। কিছুমানে কৈছে চহী গোটেইকেইটা আমি কৰিছোঁ, খালী কাগজ পঠাইছে আমি নাজানো, ইমান পাৰ্টিয়ে পঠাইছে, আমি পাৰ্টিৰ ৱৰ্কাৰ হয়। গতিকে তাৰপিছত যে এইটো কামত ইউজ কৰিছে এইটো গম নাপায়, তেওঁলোকে এনেকৈ স্বীকাৰ কৰিছে। আৰু এটা কথা, মানে তেওঁলোকে মাইনৰিটি মানুহক মানে এনেকুৱা কালি কিছুমান নটিচ আহিল যে নটিচ 9টা-10টাত তেওঁলোকৰ ঘৰত আহি দি গৈছে যে আজি হিয়াৰিং তেওঁলোক যাব লাগে। এখন গাঁৱত প্ৰায় 300-400 মানুহক দিছে। আৰু অলৰেডি ৰাতিপুৱা মানুহকেইটা গুচি গ'ল, কিছুমান ইটা ভাটাত কাম কৰে, বেলেগ কামত গুচি গ'ল। গুচি যোৱাৰ পিছত 9টা-10টাত নটিচ আহিছে কালিয়ে যাব লাগে। মানে এনেধৰণৰ। আৰু যিবিলাক এই উচ্ছেদিত লোক উৰিয়ামঘাট বা বিভিন্ন ঠাইত, তেওঁলোকে 8 নম্বৰ ফৰ্মযোগে এতিয়া য'ত আছে তাত তেওঁলোকে ভোট ট্ৰেন্সফাৰ কৰিব। তাৰ আগতেই তাত কিন্তু মানুহ কিছুমান লগাই দি 7 নম্বৰ ফিল আপ কৰি তাত তেওঁলোকৰ নামটো কৰ্তন কৰি দিছে যাতে আহিব নোৱাৰে। মানে বিভিন্ন বাহানাৰে ইয়াত বহু লোকক মানে ভোট যে কৰ্তন কৰিবলৈ এটা ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। এইটো বিজেপিয়ে ৰাজনৈতিকভাৱে কৰি আছে, কেৱল তেওঁলোকে অহা নিৰ্বাচনত মানে যাতে এইবিলাক কৰি ভোট কৰ্তন কৰি তেওঁলোকে জিকিব পাৰে। এইটো কাৰণে তাৰ প্ৰতিকাৰৰ কি ব্যৱস্থা হ'ব আমাৰ দলে আমি আলোচনা কৰি আছোঁ। এইটো কাইলৈ প্ৰেছ মিট যোগে আপোনালোকক জনাম। কিন্তু ষড়যন্ত্ৰ কৰাটো খাটা।